वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 2 ভাদ সোমবাৰ 1431 ভাস্কৰ আব্দ ইংৰাজীৰ 19 আগষ্ট 2024 চন ভাৰতীয় আজি 28 শাওন আৰু মোং 14 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 4:59:35 আৰু সূৰ্যাস্ত সন্ধ্যা 5:49:01 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, ৰাতি 11:55:48 পৰ্যন্ত আছে। আজি নক্ষত্ৰ হ'ল শ্ৰৱণা, ৰাতিপুৱা 8:10:24 আৰু আজিৰ যোগ হ'ল শোভন যোগ, ৰাতি 12:46:54 আছে। আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। শোভন যোগত জন্মজাত সুন্দৰ আৰু পুত্ৰযুক্ত সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে তেওঁ উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ, গতিকে ভাল ভ্ৰমণৰ যোগ তেওঁৰ জীৱনত আহে আৰু এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে বা যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ যোগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত, লগতে বুধ আৰু শুক্ৰও সিংহ ৰাশিতেই বহি আছে। আৰু আজি বৃহস্পতি আৰু মংগল বহি আছে বৃষভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতাসন যোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। সন্ধ্যা 6:59:48 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ আৰু দিনৰ 8:10:24 দেৱাৰীগণ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দেখা। আজি আদ্য ঋতু হ'লে 7দিনীয়া শুভগা যোগ, মৰণত দোষ নাই, যাত্ৰা আজি শুভ আৰু তীৰ্থা মিত্ৰ যোগ আৰু নক্ষত্ৰ মিত্ৰ যোগ আছে, পূবে যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা। খাদ্যত আজি তেল, মাছ, মাংস আদি আৰু ৰাতি 11:55:48 কোমোৰা খোৱা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু ৰাতি 11:55:48 পূবত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:40:02 পৰা 8:15:02 আৰু কাল ৰাত্ৰি নিশা 10:02 পৰা 11:25:02 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আৰু আজি মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:13 পৰা 4:54 আৰু অমৃত যোগ ৰাতিপুৱা 6:46 আছে। তাৰপাছত 10:09 পৰা 12:40 আৰু ৰাতি 6:30 পৰা 8:46 11:02 পৰা 2:03 এই অমৃত যোগ। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আৰু আজি পূৰ্ণিমাৰ একনিষ্ঠ সন্দীপন, পূৰ্ণিমাৰ উপবাস নিশি পালন। পূৰ্ব দিনৰ ৰাতি 3:05:12 পৰা আজি ৰাতি 11:55:08 পূৰ্ণিমা আছে। আজি হাল ক্ষতি হয় আৰু ছায়ং সন্ধ্যা নাই। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, ৰাতি ইন্দ্ৰাদিদেৱ বিহিত শ্ৰীকৃষ্ণৰ জোলন যাত্ৰাৰ সমাপন। শ্ৰাৱণী পূৰ্ণিমাৰ ব্ৰতাংগ উপবাস আৰু ৰাতি 11:55:48 সময়ৰ ভিতৰত গন্ধৰ্বচৰিত শ্ৰী শ্ৰী কৃষ্ণৰ জোলন যাত্ৰাৰ সমাপন। আৰু ঋষিত পৰ্ণ ৰক্ষে মা চল শ্ৰী শ্ৰী গোস্বামী মতে শ্ৰী শ্ৰী বলৰাম জন্মযাত্ৰা আৰু ৰাতি 11:55:48 সময়ৰ ভিতৰত শ্ৰাৱণীয়ং স্নানদান। আজি ৰাখি পূৰ্ণিমা হয়। আৰু সনাতন ধৰ্ম প্ৰচাৰক ৰোম হৰখনৰ জন্মতিথি পালন
আলধাৰা গোবিন্দ আটা, দিহিঙৰ জগবন্দন আটা বুধবাৰী সত্ৰৰ বিজয়ানন্দ দেৱ, মায়াপুৰ বিষ্ণু বালিকুছিৰ বৈকুণ্ঠনাথ দেৱ, নগাঁও ভালুকমাৰীৰ পঞ্চৱতী বাৰ পূজীয়া, আহতগুৰি সত্ৰৰ বুঢ়া ভকত শুভচন্দ্ৰ হাজৰিকা আৰু যোৰহাটৰ বিশিষ্ট সংস্কৃত পণ্ডিত ৰাজেন্দ্ৰনাথ বৰঠাকুৰ আজি তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেষ বন্ধু লাভ, বৃষ ৰক্তচাপ, মিথুন সুযোগ লাভ, কৰ্কট ৰোগত আক্ৰান্ত, সিংহ দ্ৰব্য লাভ, কন্যা সন্মানত আঘাত, তুলা কাৰ্যত অগ্ৰসৰ, বৃশ্চিক ব্যৱসায়ত লাভ, ধনু সৎ বন্ধু লাভ, মকৰ ব্যক্তিহানি, কুম্ভ ব্যৱসায়ত মন, মীন বাদ আৰু শিৰ ব্যাধিৰ ভয় আছে। গতিকে সাৱধানে থাকক বন্ধু বান্ধৱীসকল। এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।